নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোকে স্বাগতম জনাইছো এছডি ষ্টাডি ৱৰ্ল্ডলৈ। আজি আৰম্ভ কৰিবলৈ লৈছো আমি দ্ৰুতি সম্পৰ্কীয় এটি কেইটামান অংক আপোনালোকলৈ আগবঢ়াব বিচাৰিছো। কেনেকুৱা পায় কমেণ্ট কৰি জনাব। প্ৰথমতে আমি এটা একদম চিম্পুল অংক লৈছো, গোটেইকেইটা চিম্পুলে লৈছো, আপোনালোকৰ কনচেপ্টখিনি ক্লিয়াৰ কৰিবৰ কাৰণে বুজাব চেষ্টা কৰিছো। প্ৰথম অংকটো হৈছে কি, এখন ট্ৰেইনে ঘণ্টাত 140 কিলোমিটাৰ যায়, অৰ্থাৎ ইয়াতে আমাক দ্ৰুতি দিয়া আছে আৰু ট্ৰেইনখনে 630 কিলোমিটাৰ অতিক্ৰম কৰিবলৈ কিমান সময় লাগিব, মানে আমাক ইয়াত সময় উলিয়াবলৈ দিছে। এতিয়া তাৰ আগতে আমি দ্ৰুতিনো কি বা দ্ৰুতি উলিওৱাৰ ফৰ্মুলা কি সেই সন্দৰ্ভত পটককে জানি লওঁ আহক। দ্ৰুতি মানে হৈছে যিকোনো এটা বস্তু, মানুহে হওক গাড়ীয়ে হওক, যিকোনো এটা বস্তু একক সময়ত মানে এটা নিৰ্দিষ্ট সময়ত সেই বস্তুটোৱে যিমানটো দূৰত্ব অতিক্ৰম কৰে তাকেই দ্ৰুতি বুলি কোৱা হয়। ইংৰাজীত কোৱা হয় স্পীড। ঠিক আছে, এতিয়া সেই দ্ৰুতিটো উলিয়াবৰ কাৰণে আমাৰ এটা ফৰ্মুলা আছে। ফৰ্মুলাটো হৈছে এইটো। দ্ৰুতি কেনেকে উলিয়াই, ওপৰত থাকিব দূৰত্ব, তলত থাকিব কি সময়, অৰ্থাৎ একক সময়ৰে অতিক্ৰম কৰা দূৰত্বক হৰণ কৰিলে আমি দ্ৰুতি পাই যাম। কিন্তু পৰীক্ষাত আমাক ডাইৰেক্টলি দ্ৰুতি উলিয়াবলৈ নিদিব পাৰে, হয়তো কেতিয়াবা দূৰত্ব উলিয়াবলৈ দিব, কেতিয়াবা আমাক সময় উলিয়াবলৈ দিব। গতিকে মেইন কিন্তু ফৰ্মুলা হ'ল এইটোৱেই। এই ফৰ্মুলাটোৰ পৰাই আমি দূৰত্ব উলিওৱা ফৰ্মুলাটো বনাই ল'ব পাৰো আৰু সময় উলিওৱা ফৰ্মুলাটো বনাই ল'ব পাৰো। এতিয়া আপোনালোকে ফৰ্মুলাটো কেনেকে বনাব, মই ফৰ্মুলাটো ইয়াত বনাই দিছো, চাই লওক। ফৰ্মুলাটো হ'ল এইটো, দূৰত্ব উলিওৱা ফৰ্মুলা। কেনেকে উলিয়াম, দ্ৰুতি পূৰণ সময়। নেক্সট এইটো হৈছে কি, সময় উলিওৱা ফৰ্মুলা। যদি প্ৰশ্ন এটাত আমাক দূৰত্ব আৰু দ্ৰুতি দিয়া থাকে, সময় উলিয়াব লাগে, তেতিয়া আমি সেই ফৰ্মুলাটো ব্যৱহাৰ কৰিম, সময়ৰটো। যদি আমাক দ্ৰুতি আৰু সময় দিয়া থাকে, তেতিয়া আমি দূৰত্ব উলিয়াবলৈ এই ফৰ্মুলাটো ব্যৱহাৰ কৰিম। যদি আমাক দূৰত্ব আৰু সময় দিয়া থাকে, দ্ৰুতি উলিয়াবলৈ কয়, তেতিয়া আমি এই ফৰ্মুলাটো ব্যৱহাৰ কৰিম। এতিয়া আমি এই অংকটোলৈ যাওঁ। এই অংকটোত কি দিছে, ঘণ্টাত 140 কিলোমিটাৰ যায় বুলি কৈছে ট্ৰেইন এখন, অৰ্থাৎ ট্ৰেইনখনৰ দ্ৰুতিটো দিয়া আছে আমাক 140 কিলোমিটাৰ প্ৰতি ঘণ্টা। তাৰপিছত ট্ৰেইনখনে কিমান অতিক্ৰম কৰে বুলি কৈছে, অতিক্ৰম কৰা দূৰত্ব দিয়া আছে ইয়াতে 630 কিলোমিটাৰ। 630 কিলোমিটাৰ যায় বুলি কৈছে। এতিয়া আমাক টি উলিয়াবলৈ দিছে, মানে সময়টো কিমান উলিয়াবলৈ কৈছে। তাৰ কাৰণে আমি এই ফৰ্মুলাটো এতিয়া ব্যৱহাৰ কৰিম। টি ইকুৱেল টু কি হ'ব, দ্ৰুতি হৈছে কিমান, 630 আৰু এইটো হ'ব কিমান, দ্ৰুতিটো 140। এতিয়া 0 0 কটা গ'ল, এই দুইটাক আমি হাতেৰে ইয়াক যাব কেইবাৰ, দুবাৰ, হাতেৰে ইয়াক যাব কেইবাৰ, 9 বাৰ। 2 য়ে 9 হৰণ কৰি দিলো, উত্তৰটো পাই গলো 4.5 ঘণ্টা। কাম শেষ। গতিকে এইটোৱে হ'ল আমাৰ উত্তৰটো। নেক্সট অংকটোলৈ যাওঁ। এই অংকটো যোৱা বছৰ এডিআৰই পৰীক্ষাত আহি গৈছিলে, গ্ৰেড 3 এক্সামত। এই অংকটো দিয়া আছে যে এ কোনো পি স্থানৰ পৰা বিয়লি 1 বজাত যাত্ৰা আৰম্ভ কৰিছিলে আৰু এৰ বেগ আছিলে 1 মিটাৰ পাৰ ছেকেণ্ড। ঠিক সেইদৰে বিয়েও সেই একেটা স্থানৰ পৰা, পি স্থানৰ পৰাই একেটা দিশতেই 10 বজাত 2 মিটাৰ পাৰ ছেকেণ্ড বেগত গৈছিলে। গতিকে দুইটাৰে বেগটো বেলেগ বেলেগ। যদি বিয়ে এক কিউ স্থানত লগ পায়, মানে কোনোবা এটা স্থানত গৈ যদি লগ পায়, তেতিয়াহ'লে পি কিউ দূৰত্ব উলিয়াবলৈ দিছিলে। অংকটো সহজভাৱে বুজিবৰ কাৰণে আমি এটা উদাহৰণ দিব বিচাৰিছো। ধৰা হ'ল এইটো আমি ধৰি ললো ঘৰ মানুহ এজনৰ, তেওঁ ঘৰৰ পৰা কলৈ গৈছে, বজাৰলৈ গৈছে। এতিয়া ধৰক একেখন ঘৰৰে দুজন ককাই ভাই, অনিল আৰু আনজন হ'ল যেনিবা বিমল। অনিল হ'ল যেনিবা এ আৰু বিমল হ'ল যেনিবা বি। তেওঁলোকে এজনে আগত গ'ল, এজনে পিছত গৈছে, কিন্তু দুইজনৰ গন্তব্যস্থান হৈছে কি, বজাৰ, অৰ্থাৎ দুইজন গৈ পেলাই বজাৰতে লগ হ'বগৈ, একেটা সময়ত লগ হ'বগৈ তাৰমানে। কিন্তু এওঁ 10 মিনিট আগতে ওলালে, এওঁ 10 মিনিট কি হ'ল, পিছতহে ওলাইছে, কিন্তু এওঁ আকৌ স্পীডত গৈছে। গতিকে এই ক্ষেত্ৰত আমাৰ এই ঘৰৰ পৰা বজাৰ দূৰত্ব, মানে অংকটোত কৈছে পি কিউ দূৰত্ব, যেনিবা আমি বুজিব সহজ হ'বৰ কাৰণে ঘৰৰ পৰা বজাৰ বুলি লৈ লৈছো। এতিয়া অংকটো কেনেকৈ কৰিম চাওক। প্ৰথম কথা, অনিলে যাত্ৰা আৰম্ভ কৰিলে, হয়নে, মানে এ যাত্ৰা আৰম্ভ কৰিলে। গতিকে এতিয়া মই অনিল বুলি শব্দটো ক'ম, আপোনালোকে অনিল মানে এ বুলি ধৰি ল'ব দেই। এতিয়া চাওক কি কৰিম আমি, অনিলে যে প্ৰথমতে যাত্ৰা আৰম্ভ কৰিলে, এটা বজাত যে যাত্ৰা আৰম্ভ কৰিলে, যেতিয়া বিমলে 1:10 যাত্ৰা আৰম্ভ কৰিব, তেতিয়ালৈকে ইহঁতৰ সময় পাৰ্থক্যটো কিমান হ'ব, 10 মিনিট। যিহেতু অংকটো আমাৰ মিটাৰ পাৰ ছেকেণ্ডত কৰি থোৱা আছে, গতিকে আমি এই ক্ষেত্ৰত 10 মিনিটটোক আমি কি কৰিম, ছেকেণ্ডলৈ লৈ যাম। 10 মিনিটক ছেকেণ্ডলৈ লৈ গ'লে কি হ'ব, 60 পূৰণ 10, তাৰমানে কিমান, 600 ছেকেণ্ড। এইটো 600 ছেকেণ্ডলৈ লৈ গ'লো দেই। তাৰ মানে আমি এতিয়া প্ৰথমতে কি উলিয়াম, যে অনিলে সেই 10 মিনিটত সি কিমান দূৰ অতিক্ৰম কৰিব সেইটো উলিয়াম। সেইটো উলিয়াবৰ কাৰণে, অতিক্ৰম কৰা দূৰত্ব উলিয়াবৰ কাৰণে আমি কি কৰিব লাগিব, অনিলৰ ক্ষেত্ৰত বা এৰ ক্ষেত্ৰত আমি কি কৰিম, সময়ৰ লগত দ্ৰুতিটোক পূৰণ কৰি দিম। তাৰ মানে 600 পূৰণ 1,
600 মিটাৰ। তাৰ মানে অৰ্থটো এইটো, যেতিয়া বিমলে যাত্ৰা আৰম্ভ কৰিব অনিলে তেতিয়ালৈকে 600 মিটাৰ অতিক্ৰমেই কৰিব। কিন্তু সেই 600 মিটাৰ অতিক্ৰম কৰিবৰ কাৰণে ধৰি ললো 600 মিটাৰ এয়া, এই 600 মিটাৰ অতিক্ৰম কৰিবৰ বাবে ধৰি ললো 600 মিটাৰত যেনিবা কাৰোবাৰ দোকান এখন আছে, ৰাতুলৰ দোকান যেনিবা, সেই ৰাতুলৰ দোকানখন পাওঁতে তাৰ মানে সময় অনিলক লাগিলে কিমান 10 মিনিট। ঠিক আছে, আৰু এইখিনিৰ পৰা সেই ঘৰৰ পৰা যেনিবা এই দোকানখনলৈ দূৰত্বটো হ'ল তাৰমানে 600 মিটাৰ। এতিয়া আমি বিমলে যাত্ৰা আৰম্ভ কৰিব, বিমলৰটো উলিয়াই লওঁ। বিমলৰটো উলিয়াবলৈ যাওঁতে কি কৰিম এতিয়া আমি, যিহেতু বিমলে কথাটো ভালকৈ বুজিব, যিহেতু 600 মিটাৰ দূৰত্ব ইতিমধ্যে কোনে অতিক্ৰম কৰিছে, অনিলে অতিক্ৰম কৰিছে, হয়নে, বা এ অতিক্ৰম কৰিছে। এতিয়া এইখিনি দূৰত্ব পাবলৈ এই বিমলক কিমান সময় লাগিব সেইটো বস্তু উলিয়াম আমি, মানে অংকটো অলপ উল্টাকে এবাৰ কৰিম, সময় উলিয়াম। গতিকে সময় উলিয়াবৰ কাৰণে আমি বিৰ সময় উলিয়াম। কেনেকে সময় উলিয়াম, সময় উলিয়াবৰ কাৰণে দূৰত্ব ডিভাইডেড বাই কি কৰিম, দ্ৰুতি। কিন্তু এই বিমলে আকৌ কি যায়, 2 মিটাৰ যায়, প্ৰতি ছেকেণ্ডত 2 মিটাৰকে গৈ আছে। গতিকে 2ৰে ইয়াক হৰণ কৰি দিম, 2ৰে ইয়াক হৰণ কৰি দিলে কি হ'ব, 300 ছেকেণ্ড। অৰ্থাৎ 300 ছেকেণ্ড মানে 60ৰে যদি হৰণ কৰো কি ওলাব উত্তৰটো, 5 মিনিট। অৰ্থটো কি হ'ল, এইখিনি পাওঁতে অনিলক যদি সময় 10 মিনিট লাগে, বিমলক সময় লাগিব কিমান, 5 মিনিট। অৰ্থাৎ অংকটো কথাটো চাব, 1টা বজাত যে অনিলে যাত্ৰা আৰম্ভ কৰিছিলে, 1:10 ই পাই গ'লহি এইডোখৰ। ঠিক আছে, কিন্তু বিমল দেৰিকে আহিছে, গতিকে বিমল 1:10 আহিছেহে ইয়াৰ পৰা, গতিকে 1:15 এইখিনিত লগ হৈছে। নেক্সট এটা কথাটো চাব, এতিয়া দুইজনটো গৈ আছে, কোনো ৰৈ থকা নাই কিন্তু দেই, দুইজন গৈ আছে, এইখিনিত লগ হোৱা নাই কিন্তু দুইজন লগ হবগে ইয়াতহে, এই বজাৰতহে লগ হবগে। এতিয়া কথাটো এনেকৈ ভাবক যে যিহেতু ই 10 মিটাৰ আহিলে, গতিকে ভালকৈ কথাটো মন কৰক, 600 মিটাৰ অতিক্ৰম কৰিবৰ কাৰণে এক সময় লাগে 10 মিনিট, আৰু সেই বিক সময় লাগে কিমান, 5 মিনিট। তেতিয়াহ'লে আৰু 600 মিটাৰ আমি প্লাছ কৰি চাওঁচোন, আৰু 600 মিটাৰ যাবলৈ এক লাগিব আৰু 10 মিনিট, কিন্তু বিক লাগিব আৰু 5 মিনিট, হয়নে কথাটো। গতিকে এ যেতিয়া আৰু 600 মিটাৰ যাব, এ কিমান দূৰত্ব অতিক্ৰম কৰা বুজাব, 1200 মিটাৰ। বি এ যিহেতু এতিয়ালৈকে 5 মিনিটত কিমান গ'ল, 600 মিটাৰ গ'লেই দেখোন, বি এও আৰু 600 মিটাৰ গ'লে 1200 হ'ব, তাৰমানে দুইটাই ক'ত লগ হ'বগৈ, 1200 মিটাৰত লগ হ'ব, হয়নে নহয়, ভালকৈ কথাটো চাওক। এতিয়া 1200 মিটাৰত যদি লগ হয়, আমাক আকৌ উলিয়াবলৈ দিছে কিলোমিটাৰত, গতিকে সেই 1200ক আমি 1000ৰে হৰণ কৰি দিলে কিমান ল'ব, 1.2 কিলোমিটাৰ। গতিকে আমাৰ শুদ্ধ উত্তৰটো হ'ব 1.2। আকৌ এবাৰ কথাটো বুজিবৰ কাৰণে কৈ দিওঁ, কথাটো চাব। এতিয়া চাব দেই, যে অনিলে যে আমি এইটো অংকটো শুদ্ধ হৈছে নে কেনেকে জানিম, চাব দেই কথাটো। ঘৰৰ পৰা যাত্ৰা যেতিয়া আৰম্ভ কৰিছিলে অনিলে, সময় আছিলে 1টা বজাত, অনিলক এইখিনিলৈকে 10 মিনিট লাগিলে, আকৌ সি 10 মিনিট পাই বজাৰ পালেগৈ। অনিল কেইটা বজাত পালেগৈ তেতিয়াহ'লে, 1:20ত। চাওক কথাটো, অনিলে কাৰণ লাহে লাহে যায় কাৰণে তাক কিমান সময় লাগিলে, 20 মিনিট সময় লাগিলে। তাৰপিছত বিমলে কি হ'ল, বিমলে আৰম্ভ কৰিলে 10:10, বিমলে এইখিনিলৈকে যাওঁতে সময় লাগিলে কিমান, 5 মিনিট, আৰু 5 মিনিটত সি 600 মিটাৰ গুচি গ'ল নহয়, পাছে পাছে কিমান লাগিলে, 10 মিনিট। 1:10 যাত্ৰা আৰম্ভ কৰিছিলে, পাবগৈ কিমানত, 1:20ত পাবগৈ। গতিকে দুইটা সমান সময়তে পালেগৈ, গতিকে ডিষ্টেন্সটো কিমান পালো, 1200। বুজি পাইছে না, খালি কমেন্ট কৰিব। তো অংকটো অকমান গভীৰভাৱে চাব লাগিব কিন্তু। নেক্সট অংকটোলৈ যাওঁ। নেক্সট অংকটো একেবাৰে সহজ অংক, এইটো আচলতে এইটো দ্বিতীয় অংক নহয়, যোৱা বছৰ অহা অংক পটককে পালো, লৈ ললো, কৰি দিছো। অংকটো হ'ল একদম চিম্পুল অংক, এইটো 5ডাল পাইপে এটা টেংকি পূৰ্ণ কৰিবৰ কাৰণে 80 মিনিট সময় লাগে। তেতিয়াহ'লে 8ডাল পাইপে কিমান সময় লাগিব, এইটো চবে পাৰিবই, হ'লেও এনেই কৰি দেখাই দিছো আৰু। 5ডাল পাইপে, এনেকুৱা বেলেগ অংকও আহি যাব পাৰে, 5ডাল পাইপৰ সময় কিমান লাগে, 80 মিনিট, 80 মিনিট লাগে, হয়নে। তেতিয়াহ'লে এডালৰ সময় কিমান লাগিব, এডালৰ সময় যিটো লাগিব সেইটো কি কৰিব লাগিব, আমি 80ৰ লগত পূৰণ কৰি দিব লাগিব, 80ৰ লগত পূৰণ কৰি দিলো। তাৰপিছত যিহেতু আমাক 8ডাল সুধিছে, গতিকে আমি 8ৰে কি কৰিম, ইয়াক আকৌ হৰণ কৰি দিম। গতিকে 8ৰে ইয়াক কেইবাৰ যাব বাৰু, 8ৰে ইয়াক 10 বাৰ যাব, 5×10 গুণ কিমান, 50। গতিকে আমাৰ উত্তৰটো কিমান ল'লে, 50 মিনিট। এইটো একেবাৰে চিম্পুল, এইটো ঐকিক নিয়মৰ অংক বুলি ক'ব পাৰি, একদম সহজ কথা। নেক্সট অংক, নেক্সট অংকটো হ'ল, এইটো খুব ধুনীয়াকৈ মন কৰিব, এইটো বৰ বিশেষ ক্ৰিটিকেল অংক নহয় বাৰু। ৰেলগাড়ী অংক সাধাৰণতে পৰীক্ষাত আহিয়ে থাকে। এখন ৰেলগাড়ী প্ৰতি ঘণ্টাত 60 কিলোমিটাৰ বেগত যাত্ৰা আৰম্ভ কৰিছে। এটা প্লেটফৰ্ম পাৰ হওঁতে সময় লাগিলে কিমান, 9 ছেকেণ্ড সময় লাগিলে।
তেতিয়াহ'লে ৰেলগাড়ীখনৰ দৈৰ্ঘ্যনো কিমান হ'ব সুধিছে, মানে ৰেলগাড়ীখন কিমান দীঘল সেইটো সুধিছে। কেতিয়াবা আকৌ প্লেটফৰ্মৰ দৈৰ্ঘ্যও সোধে। অংকটো ভালকৈ বুজি ল'লে আপুনি প্লেটফৰ্মৰ দৈৰ্ঘ্যও উলিয়াব পাৰিব। এতিয়া এই অংকটোত চাওক, এখন ৰেলগাড়ী প্ৰতি ঘণ্টাত কিমান যায় বুলি কৈছে, 60 কিলোমিটাৰ বেগত যায়। তাৰমানে ৰেলগাড়ীখনৰ স্পীড এছটো হৈছে কিমান, 60 কিলোমিটাৰ প্ৰতি ঘণ্টা। তাৰপিছত সময় কিমান লাগিলে, টাইমটো ইয়াত দিয়া আছে 9 ছেকেণ্ড। এইখিনি এটা কথা মন কৰিব, যদি এনেকে এককবিলাক বেলেগ দিয়া থাকে তেতিয়া আমি এককবিলাক একে কৰি ল'ব লাগে, নহ'লে আমাৰ অংকটো খেলি মেলি হ'ব। এতিয়া 60 কিলোমিটাৰ প্ৰতি ঘণ্টাক যদি আমি মিটাৰ পাৰ ছেকেণ্ডলৈ নিওঁ, তাক কেনেকে নিব পাৰি তাৰ এটা বুদ্ধি আছে, মই শিকাই দিছো বুদ্ধিটো। এতিয়া কিলোমিটাৰ পাৰ ছেকেণ্ড, কিলোমিটাৰ বুলি ক'লে মিটাৰলৈ নিলে কি হ'ব, 1000 হ'ব, হয়নে? কিলোমিটাৰ মিটাৰলৈ নিলে 1000 হ'ব, 1000 মিটাৰ হ'ল। আৰু ঘণ্টাক ছেকেণ্ডলৈ নিলে কি হ'ব, 60 পূৰণ 60, 60 মিনিটে 1 ঘণ্টা, 60 ছেকেণ্ডে 1 মিনিট। এতিয়া এই দুটা শূন্যৰ লগত এই দুটা শূন্য কাটি দিব। এইটো মই এটা বস্তু শিকাবলৈ গৈ আছো, ভালকে মন কৰিব। এতিয়া চাওক, এই দুটাৰ তলত কি থাকিলে, 36 থাকিলে, ওপৰত 10 থাকিলে। এইটো হ'ল 2 গ'ল 5 বাৰ, এইটো 2 গ'ল 18 বাৰ। 5/18, 5 ডিভাইডেড বাই 18টো মনত ৰাখিব। যিকোনো সংখ্যা যিমান ডাঙৰ, কিছুমানে কৈ থাকে যে শ্বৰ্ট ট্ৰিক্স লাগে, এইটো এটা শ্বৰ্ট ট্ৰিক্স বুলিয়ে ধৰি লওক। মুঠতে যিকোনো সংখ্যাক যদি কিলোমিটাৰ প্ৰতি ঘণ্টাৰ পৰা মিটাৰ পাৰ ছেকেণ্ডলৈ নিব লাগে, তেতিয়া সেই সংখ্যাটোৰ লগত এই সংখ্যাটো পূৰণ কৰি দিব, একদম 100% উত্তৰ শুদ্ধ হৈ ওলাব। গতিকে আমি এইটো কেতিয়া 60 কিলোমিটাৰ প্ৰতি ঘণ্টাক আমি মিটাৰ পাৰ ছেকেণ্ডলৈ নিম। কেনেকে নিম, 60 পূৰণ এইটো পূৰণ কৰি দিম, চবৰ লগত এইটোৱে পূৰণ কৰিব। আৰু কিয় পূৰণ কৰিব লাগে সেইটো মই ইয়াত ধুনীয়াকে বুজাই দিলো কথাটো। এতিয়া পূৰণ কৰিলে কি হ'ব, এইটো 3ৰে কেইবাৰ যাব, 6 বাৰ। এইটোক 3ৰে যাব 20 বাৰ। আমি 6য়ে কৰিব লাগিছিলে আচলতে, পটককে কটাকটি কৰাত ভুল হৈ গ'ল। আকৌ কৈছো, 2য়ে 3 বাৰ, 2য়ে 10 বাৰ। এইটোক 2য়ে 10 বাৰ যাব, এইটোক 2য়ে 3 বাৰ যাব। এতিয়া 10 5 গুণ কিমান হ'ল, 50, 50 ডিভাইডেড বাই 3। এই 50 ডিভাইডেড বাই 3 মিটাৰ পাৰ ছেকেণ্ড। এইটো কি উলিয়ালো, এই ট্ৰেইনখনৰ যে দ্ৰুতিটো আমাক যে দিয়া আছিলে, আমি তাক মিটাৰ পাৰ ছেকেণ্ডত উলিয়াই দিলো। আৰু টাইমটো আমাক দিয়াই আছে কিমান, 9 ছেকেণ্ড। এতিয়া উলিয়াব লাগে কি, ডিষ্টেন্স, অৰ্থাৎ দূৰত্ব উলিয়াব লাগে। যদি দূৰত্ব উলিয়াবলৈ দিয়ে, তেতিয়াহ'লে আমি কোনটো ফৰ্মুলা অলপ আগত আমি শিকি আহিছিলো, দূৰত্ব উলিয়াবলৈ দিলে কি ফৰ্মুলা ব্যৱহাৰ কৰিম, ডিষ্টেন্স ইকুৱেল টু কি, দ্ৰুতি পূৰণ টাইম। গতিকে আমি দ্ৰুতি পূৰণ টাইম কৰি দিলে ইয়াত উত্তৰটো ওলাই যাব। গতিকে দ্ৰুতি দিয়া আছে কিমান, 50 ডিভাইডেড বাই 3, আৰু টাইম দিয়া আছে আমাক কিমান, 9 ছেকেণ্ড। গতিকে 3ৰে ইয়াক কাটি দিলো, 3 বাৰ গ'ল, 3 50, 150 উত্তৰটো ওলাই গ'ল। তেতিয়াহ'লে ইয়াৰে উত্তৰটো হ'ব 150 মিটাৰ। এইটো বহুত সৰু অংক, 150 মিটাৰ। এনেকুৱা অংক আহি থাকে। নেক্সট অংকটোলৈ যাওঁ। এবাৰ এটা বৰ গুৰুত্বপূৰ্ণ আমি অংক লৈছো। অংকটো দিয়া হৈছে যে 100 মিটাৰ দূৰত্ব, 100 মিটাৰ দূৰত্ব দৌৰ প্ৰতিযোগিতা এটাত সীমাই 3তকৈ 5 ছেকেণ্ড আগতেই সম্পূৰ্ণ কৰি দিলে সেই দৌৰ প্ৰতিযোগিতাটো। এতিয়া সীমাৰ দ্ৰুতিটো দিয়া আছে প্ৰতি ঘণ্টাত 18 কিলোমিটাৰ প্ৰতি ঘণ্টা দিয়া হৈছে, মানে কিলোমিটাৰ পাৰ আৱাৰত দিয়া আছে। এতিয়া টিনাৰ তেতিয়াহ'লে সেই দ্ৰুতিটো কিমান হ'ব, মানে টিনাই কিমান স্পীডত দৌৰিছিল উলিয়াব লাগে। যিহেতু টিনাৰ সময় 5 ছেকেণ্ড বেছি লাগিলে, সীমাই 5 ছেকেণ্ড আগতেই গৈ পালে। এতিয়া অংকটো আমি কেনেকে কৰিম, আমি অলপ আগতে আপোনালোকক এটা বস্তু শিকাইছিলো যে মিটাৰ পাৰ কিলোমিটাৰ প্ৰতি ঘণ্টাত থাকিলে মিটাৰ পাৰ ছেকেণ্ডলৈ নিবৰ কাৰণে কি কৰিব লাগে, 5 ডিভাইডেড বাই 18 পূৰণ কৰিব লাগে। গতিকে আমি সীমাৰ যিটো দ্ৰুতি দিছে তাৰ লগত আমি 5/18টো কি কৰি দিম, পূৰণ কৰি দিম। গতিকে 18 কটাকটি গ'ল, কি থাকিলে 5 মিটাৰ প্ৰতি ছেকেণ্ড। এই যে 5 মিটাৰ প্ৰতি ছেকেণ্ড পালো, এইটো আছিলে কাৰ, সীমাৰ। এইটো সীমাৰ দ্ৰুতি দেই। সীমাৰ দ্ৰুতিটো আমি মিটাৰ পাৰ ছেকেণ্ডলৈ লৈ গৈছো। কিহৰ কাৰণে লৈ গৈছো, তেতিয়া আমি অংকটো কৰিবলৈ সুবিধা হ'ব, কাৰণ ইয়াত ছেকেণ্ড দিয়া আছে। ঠিক আছে, এতিয়া কথাটো হ'ল সীমাই, এইটো হ'ল সীমাৰ দ্ৰুতি, স্পীডটো। এই স্পীডত সীমাই কিমান দূৰ অতিক্ৰম কৰিছিলে, গোটেই ডিষ্টেন্সটো কিমান আছিলে, 100 মিটাৰ। গতিকে আমি ইয়াত 100 মিটাৰটো ললো। এতিয়া সেই 100 মিটাৰ যাবলৈ সীমা সময় কিমান লাগিলে, সময়টো কেনেকে উলিয়াম, ওপৰত থাকিব কি, ডিষ্টেন্স অৰ্থাৎ দূৰত্ব, আৰু তলত থাকিব দ্ৰুতি। গতিকে 5ৰে হৰণ কৰি দিলো, 20 ছেকেণ্ড উত্তৰটো ওলাই গ'ল। তাৰ মানে অৰ্থটো কি হ'ল, সীমাই সেই গোটেই দূৰত্বটো অতিক্ৰম কৰিবৰ কাৰণে, দৌৰ প্ৰতিযোগিতাত 100 মিটাৰ অতিক্ৰম কৰিবৰ কাৰণে সীমাই যিটো স্পীডত দৌৰিলে তাই সময় লাগিলে 20 ছেকেণ্ড। এতিয়া আমি টিনাৰ কথালৈ যাওঁ। টিনাই কি কৰিব, টিনাক আকৌ 20 ছেকেণ্ডতকৈ আৰু 5 ছেকেণ্ড বেছি লাগিব, মানে টিনাক কিমান সময় লাগিব তেতিয়াহ'লে,
25 সেকেন্ড সময় লাগিব এতিয়া আমাক প্ৰশ্নতে কি কৈছে যে টিনা অতিক্ৰম কৰা দূৰত্বটো উলিয়াবলৈ কৈছে নহয় দ্ৰুতিটো উলিয়াবলৈ কৈছে টিনাই অতিক্ৰম কৰা দূৰত্বটো কিমান হ'ব সেই 100 মিটাৰে হ'ব দুই গৰাকী 100 মিটাৰ দূৰত্ব অতিক্ৰম কৰিছে গতিকে অতিক্ৰম কৰা দূৰত্বটো হ'ল 100 মিটাৰ এতিয়া আমি উলিয়াব লাগে কি দ্ৰুতি কেনেকৈ উলিয়াম আমি s ইকুৱেল টু কি হ'ব d ডিভাইডেড বাই t ডিসটেন্স ডিভাইডেড বাই টাইম গতিকে ডিসটেন্স কিমান দিয়া হৈছে 100 দ্ৰুতি কিমান সময় কিমান লাগিলে 25 সেকেন্ড লাগিলে 5 সেকেন্ড বেছি লাগিলে গতিকে এটোক যদি হৰণ কৰি দিও তেতিয়াহলে আমি উত্তৰটো পাম কিমান 4 মিটাৰ পাৰ সেকেন্ড মানে আমাৰ টিনাৰ দ্ৰুতিটো আসলে কিমান 4 মিটাৰ পাৰ সেকেন্ড এতিয়া এইখিনিতে এটা প্ৰশ্ন আহিলা মানে যেহেতু আমাৰ অপচনত এটা এটাও নাই অপচনটোত কিহত আছে কিলোমিটাৰ প্ৰতি ঘণ্টাত আছে গতিকে কিলোমিটাৰ প্ৰতি ঘণ্টাত থাকিলে অলপ আগতে যেনেকৈ আমি এই বুদ্ধিটো দিছিলো যে কিলোমিটাৰ প্ৰতি ঘণ্টাত থাকিলে মিটাৰ পাৰ সেকেন্ডলৈ নিবৰ কাৰণে কি কৰিব লাগে সংখ্যাটোৰ লগত 5 ডিভাইডেড বাই 18 পূৰণ কৰিব লাগে ঠিক তেনেদৰে এইটো এটা মনত ৰাখিবলগীয়া কথা আপোনালোকে মনত ৰাখিব যে মিটাৰ পাৰ সেকেন্ডৰ পৰা যদি কিলোমিটাৰ প্ৰতি ঘণ্টালৈ নিবলগীয়া হয় তেতিয়াহলে যিমানটো উত্তৰ ওলাই তাৰ লগত আমি 3.6 পূৰণ কৰি দিম তাৰ মানে আমি ইয়াত এতিয়া 4 ৰ লগত 3.6 টো পূৰণ কৰি দিলে আমি উত্তৰটো পাই যাম আৰু তেতিয়া উত্তৰটো ওলাবগে কিমান 14.4 কিলোমিটাৰ প্ৰতি ঘণ্টা গতিকে আমাৰ যিটো উত্তৰ বিচাৰিছিলে টিনাৰ দ্ৰুতিটো কিমান আছিলে গতিকে সেই উত্তৰটো হ'ল 14.4 কিলোমিটাৰ প্ৰতি ঘণ্টা কেনেকুৱা পাইছে জনাব কিবা কওঁতে খেলিমেলি হৈছে যদি ক্ষমা কৰিব ধন্যবাদ